PSC ফাইনেলি নিজৰ যিটো CCৰ নটিফিকেশ্যন, এই নটিফিকেশ্যনটো আপোনালোকে ৰিলিজ কৰিছে। ইয়াত দেখিবলৈ পাইছে APSCৰ অফিচিয়েল ৱেবছাইট হয়। ইয়াত লিখা আছে যে আপোনালোকে 13 তাৰিখৰ পৰা, ঠিক আছে, আপোনাৰ 13 এপ্ৰিলৰ পৰা আপোনালোকে এপ্লিকেশ্যন আপোনালোকে কৰিব পাৰিব, মানে ফৰ্ম ফিল আপ কৰিব পাৰিব, ঠিক আছে। চ' আমি যদি APSC নটিফিকেশ্যনটো খোলো, প্ৰথম কথা হৈছে যে আমাৰ প্ৰিলিমছৰ ডেট কেতিয়া, ঠিক আছে। চ' প্ৰিলিমছ আমাৰ কেতিয়া আছে, 5 জুলাই, অ'কে। চ' 5 জুলাইত আমাৰ প্ৰিলিমছ আছে। ছেকেণ্ড কথা হৈছে ভেকেঞ্চি কিমান আছে। চাওক, যিটো ভেকেঞ্চি আছে সেই ভেকেঞ্চিটো অলপ আপোনাৰ এইবাৰ কম আছে, বাট এই ভেকেঞ্চিৰ ওপৰত মই অলৰেডি আপোনালোকৰ লগত কথা পাতিছিলোঁ। যে ভেকেঞ্চিৰ ওপৰত মই কৈছিলোঁ, এটা ভিডিঅ'ই আছে অলৰেডি, ঠিক আছে। 78টা ভেকেঞ্চি আছে, ন' ডাউট। বাট কথাটো হৈছে যে 78টা ভেকেঞ্চি চাই পিনে আপোনালোকে যদি ভাবিছে যে আপুনি এক্সামটো নিদিয়ে, ঠিক আছে, তো তেতিয়াহ'লে ভুল ভবা হ'ব, আই থিংক। কিহৰ কাৰণে কৈছোঁ, বিকজ চাওক, নেক্সট ইয়েৰ, ঠিক আছে, আপুনি ভাবিছে এইবাৰ দি লাভ নাই, 78টাহে ছিটছ আছে, সেইটোৱে কমন আমাৰ এটা ভাৱধাৰা আহিব পাৰে আপোনাৰ মাথাত, ঠিক আছে। চ' সেইটো যদি ভাবিছে, তেতিয়াহ'লে নেক্সট ইয়াৰ আপোনাৰ ইয়াতকে যদি আৰু ভেকেঞ্চি কম আহে, তেতিয়া কি কৰিব আপোনালোকে, ঠিক আছে। চ' ডেটছ ৱাই আপোনালোকে কি কৰিব লাগে, যিমানটো ভেকেঞ্চি আছে সেইটো চাই পিনে লাভ নাই একো। কথাটো হৈছে যে APSC কেতিয়াবা কেতিয়াবা কি কৰে, লাষ্ট ইয়াৰো কৰিছে, যে নতুন এটা নটিফিকেশ্যন আনি পিনে ইয়াত ভেকেঞ্চি এড কৰি দিয়ে, ঠিক আছে। চ' এনেকুৱাও হ'ব পাৰে, বাট সেইটো হ'ব নে নহ'ব সেইটো কোনো গেৰেণ্টি নাই, APSC কৰিব নে নাই। বাট কথাটো হৈছে যে আপোনালোকে এইটো নাভাবিব যে 78টা ছিট আছে, কম ছিট আছে, আৰু সেইটোৰ কাৰণে আমি এক্সাম নিদিওঁ। যদি নেক্সট ইয়াৰ আৰু কম ছিট আহে, তেতিয়া কি কৰিব আপোনালোকে, দেট ইজ দ্য থিং, ঠিক আছে। চ' আৰু ইয়াত আপোনালোকে ধুনীয়াকৈ চাব পাৰিব, ইমানটো পঢ়িব জানে আপোনালোকে, মই এইটো গাই নাথাকোঁ কিমানটা মানে কোনটো ছাৰ্ভিচত কিমান ছিট আছে কি নাই, সেইখিনি আপোনালোকে এই নটিফিকেশ্যনটো ডাউনলোড কৰি পিনে পঢ়ি ল'ব। এতিয়া কথাটো হৈছে যে আপোনালোকে প্ৰিপাৰেশ্যন কেনেকৈ কৰিব, 5 জুলাইলৈকে কেনেকুৱা ধৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰিব, ঠিক আছে। চ' তাৰ কাৰণে মই অলৰেডি সেইটোৰ ওপৰত মই ভিডিঅ' বনাই থৈছোঁ, ঠিক আছে। চ' মই যদি আপোনালোকক দেখুৱাওঁ, ঠিক আছে, আমাৰ ইউটিউব চেনেলত যদি মই যাওঁ, ঠিক আছে। চ' দিছ ইজ আৱাৰ ইউটিউব চেনেল। ত' তাত আপোনালোকে যেতিয়া স্ক্ৰল কৰিব, ভিডিঅ' ছেকশ্যনত গৈ পিনে আপোনালোকে স্ক্ৰল কৰিলে মানে যিটো এইটো চাওক, আপোনাৰ ভিডিঅ'টো ক'ত গ'ল, এই যিটো ভিডিঅ' আছে, ঠিক আছে, সেইটো আপোনাৰ 2 ঘণ্টাৰ ভিডিঅ' হয়। আৰু ইয়াত আপোনালোকৰ প্ৰিলিমছৰ কাৰণে কি কৰিব লাগিব, কি কৰিব নালাগে, গোটেইখিনি বস্তু ইয়াত দেখুওৱা হৈছে। ইয়াত আপুনি কোনটো চ'ৰ্চেছৰ পৰা পঢ়িব, মানে কোনখিনি বুক লিষ্ট ইউজ কৰিব একৰ্ডিং টু দ্য নতুন ট্ৰেণ্ড, ঠিক আছে। তাৰপিছত আপোনাৰ মেইনলি ষ্টাডি প্লেন কি হ'ব, ঠিক আছে। অবভিয়াছলি ষ্টাডি প্লেনটো মই এনেকুৱা ধৰণে বনাইছিলোঁ, মানে 15 জুলাইলৈকে মই বনোৱা আছিলে। ত' ইয়াৰ যিটো আপডেটেড ষ্টাডি প্লেন আছে, সেইটো আমাৰ যদি টেলিগ্ৰাম চেনেলটো জইন কৰে, বা আমাৰ হোৱাটছআপৰ এটা গ্ৰুপ আছে, মই লিংক ডিছক্ৰিপশ্যন বক্সত দি দিম। চ' সেইটো জইন কৰিলে মানে আপোনালোকে ইয়াত মই এই ষ্টাডি প্লেনটো অলপ আপডেট কৰিব লাগিব। সেই ষ্টাডি প্লেনটো আপডেট কৰি পিনে আপোনালোকক মানে সেইটো মই প্ৰভাইড কৰি দিম, ঠিক আছে। চ' সেইটো অলপ টাইম লাগিব, সেইটো মই যেতিয়া হ'ব আমাৰ টেলিগ্ৰাম চেনেলতো দিম, আৰু লগতে আমাৰ হোৱাটছআপ গ্ৰুপতো দিম। সেইটো কাৰণে আপোনালোকে তাত জইন কৰি ল'ব পাৰে। ষ্টাডি প্লেন মানে হৈছে যে এই আৰু কিমান মানে এইকেইদিনত আপোনালোকে কেনেকৈ ছাবজেক্টবোৰ কভাৰ কৰিব, মানে ঠিক আছে। অলপ চলপতো আপোনালোকে আগৰ পৰাই পঢ়ি আছে, বাট এতিয়া যদি আপোনালোকে ষ্টাৰ্ট কৰে, বা আপুনি এতিয়া ছাবজেক্ট ৱাইজ এলোকেশ্যনটো কেনেকুৱা ধৰণে কৰিব, সেই গোটেইখিনি বস্তু ইয়াত আছে। ইয়াত আপোনাৰ PYQৰ এনালাইচিছ আছে, ঠিক আছে। তাৰপিছত আপোনাৰ ডেইলি যিটো টাইম টেবুল, ঠিক আছে, ডেইলি টাইম টেবুল আছে, কমন মিষ্টেক কি এভইড কৰিব লাগে সেইখিনি কথা আছে, আৰু লগতে একদম মষ্ট ইম্পৰ্টেণ্ট যিটো মক টেষ্ট কেনেকৈ দিম, মক টেষ্টক কিহৰ কাৰণে এনালাইজ কৰিম, কেনেকৈ এনালাইজ কৰিম, মক টেষ্টক একচুৱেলি এনালাইজ কেনেকৈ কৰিব লাগে, সেই গোটেইখিনি বস্তু এই পাৰ্টিকুলাৰ ভিডিঅ'টোত আপোনালোকে পাব। এই ভিডিঅ'টোৰ যিটো লিংক আছে সেইটো মই ডেছক্ৰিপশ্যন বক্স আৰু আই বটনতো মই এই ভিডিঅ'টোৰ লিংক প্ৰভাইড কৰি দিম, ঠিক আছে। চ' বাকী আমাৰ চেনেলত আপোনালোকে ষ্টাডি ৰিলেটেড আৰু ভিডিঅ' পাব। ফৰ এক্সাম্পল আছাম ছেকশ্যনৰ ওপৰত আমি কভাৰ কৰি আছোঁ, ঠিক আছে। আৰু লগতে আপোনাৰ বহুতখিনি যেনেকৈ আছাম হিষ্ট্ৰীৰ ওপৰত, লগতে আৰু এটা মই ক'ব বিচাৰিম যে PYQ ইজ ভেৰি ইম্পৰ্টেণ্ট। আপোনালোকে জানে, যোনে যোনে কম্পিটিটিভ এক্সামিনেশ্যন দিয়ে, PYQ ইম্পৰ্টেণ্ট হয়। চ' APSC CCৰ যিটো PYQ আছে, APSC CCৰ PYQ মই কেনেকৈ ছল্ভ কৰিব লাগে, সেই গোটেইখিনি মই ক্লাছ আছে, সেইখিনি পেইড ক্লাছ হয়, এইখিনি মই ইউটিউবতে আপলোড কৰিছোঁ, সেইখিনি আপোনালোকে চাব পাৰে। বাকী মই নতুন নতুন চিৰিজ আপোনালোকৰ কাৰণে লৈ আনিম, স্পেচিয়েলি কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত। যদি আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰে বা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, তেতিয়াহে মই সেইটো কৰিব পাৰিম। বিকজ চব এটা মটিভেশ্যন মোকো দৰকাৰ পৰে। যদি আপোনালোকে চেনেল ছাবস্ক্ৰাইব নকৰে, বা আপোনালোকে যদি নিজৰ ফালৰ পৰা এটা এফৰ্ট নিদিয়ে, তেতিয়াহ'লে সেই বস্তুটো নাথাকে। তেতিয়া মই ফ্ৰীতে বহুত বস্তু প্ৰভাইড কৰি আছোঁ, আমাৰ কোৰ্চেছো এভেইলেবল আছে, আপোনালোকে জইন কৰিব পাৰে। আৰু অবভিয়াছলি যদি আপোনাৰ কণ্টেণ্ট ভাল লাগে, আমাৰ ৱেবছাইটো আছে, সুচিত্ৰা ACS বুলি আপুনি ৱেবছাইটত মাৰিলে গোটেই সদায় আমি কাৰেণ্ট এফেয়াৰ্ছ দিয়ে থাকোঁ। এইবাৰৰ কাৰেণ্ট এফেয়াৰ্ছৰ ৱেইটেজ বাঢ়ি যাব পাৰে, ঠিক আছে। চ' আজিৰ ভিডিঅ'টোত মই ইমানটোতে সামৰণি মাৰিম। যদি কিবা আপোনালোকৰ ছাজেশ্যনছ আছে, তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব পাৰে। ধন্যবাদ।